আপুনি কৰি দিয়ক মই এনেকৈ মাজতে কৃষ্ণ বুলি কৈ পেলাই দে এবাৰ প্ৰথম ওপৰলৈ টানিবি হা অর্থ কাম মুখ্য এই চতুবর্গ সাধনত তোমাক ভগৱানে তোমাক মোৰ কাৰণে দান কৰিছে আজিৰ পৰা তুমি মোৰ সহধৰ্মিনী এতিয়া কইনা বৰ ফালে চাব ফালে গৈ দিয়া বৰ মুকাম কি হয় এইফালে গৈ লওক এইবিলাক কৰিবলৈ এতিয়া কইনাই প্ৰথমতে দেই কলাডাল সাজু কৰি লওক কৈ যাম সেই কিমান কৃষ্ণ কৃষ্ণ হৰি হৰি এতিয়া বৰে এতিয়া বৰে কব হে আয়ুষ্মতী মোৰ জীৱনৰ উন্নতিৰ হকে মোৰ এই পবিত্ৰ মালাধাৰী মই তোমাৰ ডিঙিত পিন্ধাই দিলো তুমি দীৰ্ঘজীৱী হোৱা মালাডাল পিন্ধাই দিয়ক আৰু হৰিধ্বনি কৰক দিয়ক আৰু হৰিধ্বনি দিয়ক কৃষ্ণ এতিয়া দুয়ো বহক আমাৰ মাল্য প্ৰদান সম্পূৰ্ণ হৈছে এই প্ৰথাটো মাল্য অৰ্পণ যে হ'ল এইটো হিন্দু শাস্ত্ৰৰ পুৰোহিতৰ যিখন বিবাহ সেইখনতো এনেধৰণেই হয় তাত কিন্তু মন্ত্ৰখিনি সংস্কৃতত লিখা আছে সেই সংস্কৃতৰ মন্ত্ৰখিনি আমি উচ্চাৰণ কৰিলে বা তেওঁলোকে উচ্চাৰণ কৰি কৰ্ম সম্পাদন কৰিলে উচ্চাৰণত ভুল হোৱা সম্ভাৱনা থাকে সেইটো কাৰণে আমাৰ গুৰুজনাই আমাৰ সম্পূৰ্ণ আমাৰ নিজৰ ভাষাত মাতৃভাষাত এই ভাগ অনুবাদ কৰি লিখি দিছে আমি সেইমতে কামখিনি সম্পাদনা কৰিছোঁ কৃষ্ণ এতিয়া এই ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা এই বিবাহত